নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ 1.21 অৰ্থাৎ 1,21,000 অংগনবাদী কৰ্মচাৰীৰ মাননি বৃদ্ধিৰ দাবী জিলাই জিলাই অংগনবাদী কৰ্মী সহায়িকাৰ অসহযোগ আৰু বিক্ষোভ ৰাজ্যৰ 1,21,000 অংগনবাদী কৰ্মী সহায়িকা তথা মিনি কৰ্মীৰ মাননি বৃদ্ধিৰ দাবীৰে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই আজিৰ পৰা অনিৰ্দিষ্টকালীন অসহযোগ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে অংগনবাদী কৰ্মী সহায়িকাসকলে প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে CITৰ ইউৰ অন্তৰ্গত অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ আহ্বানত ৰাজ্যখনত থকা সংহত শিশু বিকাশ আঁচনিৰ কাৰ্যালয় উত্তাল কৰে অংগনবাদী কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে চলিত বিধানসভাৰ অধিৱেশনত মাননি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ নকৰাক লৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰে এই প্ৰতিবাদীকাৰীসকলে বিক্ষোভ কাৰ্যসূচীত সন্থাৰ ৰাজ্যিক নেতৃত্ববৃন্দ উপস্থিত থাকি মাননি বৃদ্ধি নোহোৱালৈকে অসহযোগ আন্দোলন চলি থাকিব বুলি জানিবলৈ দিছে আৰু সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক ইন্দ্ৰা নেৱাৰে কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া প্ৰকল্পত উপস্থিত থাকি কয় যে ৰাজ্যখনত থকা অংগনবাদী কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি চৰকাৰৰ বিভিন্ন আঁচনি কাৰ্যকৰী কৰি আহিছে কিন্তু চৰকাৰে এই কৰ্মী আৰু সহায়িকাক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া দূৰৰ কথা আনকি উপযুক্ত মাননি এতিয়ালৈকে দিয়া নাই সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাসে গোৱালপাৰা জিলাৰ প্ৰকল্পৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি কয় যে পোষণ নামৰ চৰকাৰী আঁচনিখন ৰাজ্যখনত সঠিক ৰূপায়ণ কৰিবলৈ গৈ কৰ্মী আৰু সহায়িকাই দিনটোৰ 12ৰ পৰা 16 ঘণ্টা পৰ্যন্ত কাম কৰিবলগীয়া হৈছে ফলত এইসকল কৰ্মী আৰু সহায়িকা ঘৰ পৰিয়াল আদি চলোৱাত বিমূৰত পৰিছে কিন্তু বিভাগীয় সঞ্চালকে চৰকাৰলৈ দিয়া ন্যায্য মাননিৰ প্ৰস্তাৱ আজিলৈকে কাৰ্যকৰী নকৰিলে এই চৰকাৰখনে উল্লেখযোগ্য যে মাননি বৃদ্ধিৰ দাবীৰে সংগঠনটোৱে যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা মহিলা আৰু শিশু কল্যাণ সঞ্চালকত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ইয়াৰ উপৰিও চৰকাৰে অংগনবাদী কৰ্মী সহায়িকাৰ সমস্যা সমাধানত গুৰুত্ব নিদিয়াত সংগঠনটোৱে আজিৰে পৰা ৰাজ্যজুৰি অসহযোগ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে এইদৰে জিলাই জিলাই অংগনবাদী ৱাৰ্কাৰসকলে কৰ্মী সহায়িকাসকলে অসহযোগ আৰু বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আজিৰে পৰা এই কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ চলি থাকিব বুলি তেওঁলোকে সাব্যস্ত কৰিছে ৰাজ্যৰ 1,21,000 অংগনবাদী কৰ্মীৰ যি দৰমহা আৰু মাননিৰ সমস্যা সেই সমস্যা সমাধানৰ বাবে তেওঁলোকে ভাবিছিল বিধানসভাৰ বাজেট অধিৱেশনত তেওঁলোকৰ সমস্যা সমাধান হ'ব কিন্তু তেওঁলোকৰ বিষয়ে কোনো পেকেজ বা তেওঁলোকৰ সমস্যাসমূহ আলোচনা নকৰা তেওঁলোকে ক্ষুব্ধ হৈ পৰে আৰু এইদৰে ক্ষুব্ধ হৈ তেওঁলোকে জিলাই জিলাই অংগনবাদী ৱাৰ্কাৰসকলে কৰ্মী সহায়িকাসকলে অসহযোগ আৰু বিক্ষোভ আন্দোলন কাৰ্যসূচী হাতত লৈছে আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকে নিয়মিতভাৱে বাতৰিসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল লাগিছে আপোনালোক উপকৃত হৈছে লাইক এটা কৰিবলৈ নাপাহৰিব ধন্যবাদ